নমস্কাৰ। আজি 2024 গুৱাহাটী লোকসভাৰ যি ফলাফল আহিল, ফলাফল ৰাইজৰ যি মতদান পালো তাক আমি বিনম্ৰতাৰে আমি একচেপ্ট কৰিছো আৰু বিৰোধী পক্ষৰ প্ৰাৰ্থীগৰাকীলৈ মই অভিনন্দন জ্ঞাপন কৰিছো। প্ৰায় 6,43,791টা ভোট আমি এতিয়ালৈকে পালো আৰু কিছু বিপুল ভোটৰ ব্যৱধানত আমি পৰাজয় বৰণ কৰিলো। আমি ৰাইজে যি জনমত দিছে তাক আমি একচেপ্ট কৰিছো আৰু মই যদিও পৰাজয় হৈছো মানসিকভাৱে এইকাৰণে মই ভাগি পৰা নাই যে গুৱাহাটীৰ গোটেই এই সমষ্টিটোত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, গোটেই চৰকাৰ, গোটেই বিৰোধী পক্ষ লাগাৰ পিছত অৰ্থনৈতিকভাৱে যথেষ্ট সবলভাৱে তেওঁলোকে নেতৃত্ব দিছে। গতিকে তাৰ পিছতে আমাক ৰাইজে যেতিয়া 6,43,797টা ভোট আমাক দিছে, গতিকে মই এই মতদান কৰা ৰাইজলৈ বিনম্ৰভাৱে মোৰ ধন্যবাদ মই জ্ঞাপন কৰিছো। আৰু যিসকলে আমাক ভোট দিয়া নাই তেওঁলোককো মই নমস্কাৰ জনাইছো। হয়তো আমি তেওঁলোকক পতিয়ন নিয়াব পৰা নাই বা তেওঁলোকৰ লগত আমি বুজাব পৰা নাই, আমি তেওঁলোকৰ মাজলৈ সোমাব পৰা নাই, সেইকাৰণে হয়তো তেওঁলোকে আমাক প্ৰত্যাখ্যান কৰিছে। যিয়ে হওক, দলে ইমান ডাঙৰ এটা দল, এই দলত গুৱাহাটী লোকসভাৰ সমষ্টিৰ সন্মানীয় সমষ্টিৰ পৰা মোক এটা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মই প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত এককভাৱে আমাৰ যিটো টিম আছিলে এই টিমটো লৈ পেলাই আমি খুব সুন্দৰভাৱে মেনেজমেন্ট কৰি পেলাই আজিও কাউন্টিংলৈকে আমি কোনো ধৰণৰ মেনেজমেন্টত আমাৰ কোনো লেপছ হোৱা নাই। আমি খুব সুন্দৰভাৱে আজিও আমি প্ৰিপাৰেচন কৰিছো। আমি আশাবাদী যে আজি আমি যিখিনি ভোট পাইছো, আমি গুৱাহাটী চিটিটো আমি যথেষ্ট ভোট পাইছো যদিও পৰাজয় বৰণ কৰিছো। যদিও এতিয়াও অফিচিয়েলি মই ফলাফলটোত কিমান ডিফাৰেন্স আছে এতিয়ালৈকে মই গম পোৱা নাই। মই ইলেকশ্যন কমিশনৰ ৱেবছাইটত পাইছো 6,43,797টা ভোট আমি পাইছো। গতিকে মই সকলোকে ধন্যবাদ জনাইছো। আমাৰ লগত থকা মই প্ৰথমতে ধন্যবাদ জনাব লাগিব কেন্দ্ৰীয় নেতৃত্বই মোক যিটো দলৰ টিকেট দি পেলাই বা আৰ্থিকভাৱে যিখন সহায় কৰিছে, এইখিনি সামান্যতম সহায় কৰিলেও মই দলৰ কেন্দ্ৰীয় নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰিছো। ৰাজ্যিক নেতৃত্ব আমাৰ যিসকল কালাক্টাৰ ছাৰ, অজিত ভূঞা ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, পংকজ দাস ডাঙৰীয়া, নাম এতিয়া মই সকলোৰে কৈ গলে আমাৰ 15টাকৈ ৰাজনৈতিক দলৰ যিসকল লোকে দিনে নিশাই সহায় কৰিলে, মই সকলোকৰ ওচৰত চিৰকৃতজ্ঞ নমস্কাৰ জ্ঞাপন কৰিছো। দ্বিতীয়তে মোৰ যিসকল বাহন চলাইছিলে, তাত এডভাৰটাইজৰ গাড়ী আছিলে, দিনে নিশাই অভাৰটাইম কৰিছিলে, তেওঁলোকলৈকো মই ধন্যবাদ আৰু নমস্কাৰ জ্ঞাপন কৰিছো। মোৰ লগত যিসকল লোকে দিনে নিশাই কাম কৰিছিলে, মোৰ ইলেকশ্যন এজেন্ট বা মোৰ লগত থকা যিসকলে মোৰ মেনেজমেন্ট চাইছিলে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো। সংবাদ মাধ্যমৰ যিসকল লোক, ছচিয়েল মিডিয়াত মোক আশীৰ্বাদ দিয়া লোক, যিসকল মোৰ শুভাকাংক্ষী, সকলোকে মই পাহাৰত থকা যিসকলৰ পৰা ভোট পাইছো, যিসকলৰ পৰা ভোট নাইও পোৱা, মই বেয়া পোৱা নাই, কাৰণ আপোনালোকক আমি পতিয়ন নিয়াব পৰা নাই, হয়তো আপোনালোকক বিশ্বাস দিয়াব পৰা নাই। আপোনালোকে বিজেপি চৰকাৰে খুব সুন্দৰভাৱে গুৱাহাটীত কাম কৰিছে বুলি আপোনালোকৰ বিশ্বাস হৈছে, ভোট দিছে। মই বেয়া অকণো পোৱা নাই। কিন্তু মই এটা কথা আমাৰ দলীয় কৰ্মীসকলক আজিও শেষৰলৈকে, যিসকল কৰ্মীয়ে কাউন্টিঙৰ পৰা এতিয়া মোৰ ঘৰলৈ আহি পেলাই মোক সকলোৱে মনোবল বৃদ্ধি কৰাইছে, মই সকলোকে কৈছো হতাশৰ কাৰণে আমি যুদ্ধত অৱতীৰ্ণ হৈছো চৰকাৰৰ বিৰুদ্ধে। গুৱাহাটী এইখন এখন চৰকাৰী চিট, ইয়াত গোটেই সৰ্বশক্তি প্ৰয়োগ কৰা হৈছে, তাৰ পিছতো আমি ইমানখিনি ভোট পাইছো, মই হাৰিছো বুলি মানসিকভাৱে ভাগি যোৱা নাই। গতিকে আমি নতুন আৰম্ভণি কৰিম বুলি নতুন উৎসাহেৰে দলটোক শক্তিশালী কৰি আমি দলৰ যাতে মান মৰ্যাদা আমি অটুট ৰাখিব পাৰো। আজি আমাৰ অল অভাৰ ইণ্ডিয়াত যিটো ইণ্ডিয়া এলায়েন্সৰ ৰিজাল্ট খুব ভাল হৈছে, আশাপ্ৰদ হৈছে। আশা ৰাখিছো ভৱিষ্যতে আমাৰ ভাল হ'ব। আৰু এটা কথা নকৈ মই নোৱাৰিম, আজি গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া জয়ী হৈছে, মই খুব সুখী অনুভৱ কৰিছো। গৌৰৱ গগৈ ডাঙৰীয়াক হৰুৱাবৰ কাৰণে চৰকাৰী পক্ষই যিকোনো ডিগ্ৰী এপ্লাই কৰিছিলে, বহুত কোটি কোটি টকা খৰচ কৰিছিলে, কিন্তু আজি যোৰহাটবাসী ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াক জয়ী কৰাই যোৰহাটৰ মানেই নহয়, উজনিৰ মান ৰক্ষা কৰিলে। বদৰুদ্দিন আজমল ডাঙৰীয়া ৰাজনীতিৰ পৰা বিদায় দিয়াৰ বাবে ৰকিবুল হাছান ডাঙৰীয়াই যি পদক্ষেপ ললে, তাক মই আদৰণি জনাইছো। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এজন ডিচেণ্ট পলিটিচিয়ান, তেখেতো জয়ী হৈ আহিছে। তেওঁলোক আমাৰ ভৱিষ্যত পথ প্ৰদৰ্শক হওক, দলটো শক্তিশালী কৰক, এই আশা ৰাখিছো। আৰু আশা ৰাখিছো যে ৰাজীৱ ভৱন
যাতে হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কাৰ্ড আছে বুলি কৈছে এই কাৰ্ড যাতে আৰু ৰাজীৱ ভৱনত যাতে সেই কাৰ্ড যাতে আৰু চলাই ৰাখিব নোৱাৰে তাৰ কাৰণে মই জিকি অহা তিনিওজন নেতৃত্বৰ প্ৰতি মই আহ্বান জনাইছো যে ৰাজীৱ ভৱন আজিৰ পৰা গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন ডাঙৰীয়া আপোনালোকৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা মুক্ত হৈ আমি ভাল ৰাজনীতি কৰিব পাৰিম বুলি আশা ৰাখিছো। ধন্যবাদ। শুভৰাত্ৰি।